কথা আকলোৱা অভিমান ৰং তুলিকাৰ মানিশা পংখেদাওলা কোনে ভাঙিব আহি আজি বুজানো বুজা হাতৰ দি থাকে মাতি চেৰিয়াই চনকা সপোনে মেৰিয়াই দেখালে দেখাব অচিনাকি সিহঁতৰ সোঁৱৰণীয় ভিতৰ চিনাকিও অচিনাকি আধা লিখা কাহিনী ধৃতা দুহিতা চকুলো এন্ধাৰত কোনে দেখে ধৃতা দুহিতা কিন্তু সি এবাৰো ভাবি নাচালে দুহিতাবাতকৈ যে তই তাক বেছি ভাল পাওঁ এদিন অনুৰাগে পস্তাব কিন্তু বিয়াৰ পিছত নহয় মানে অনুৰাগ আৰু বাৰ বিয়া মই কেতিয়াও হ'ব নিদিওঁ গতিকে বিয়াৰ পিছত প্ৰস্তাৱৰ কোনো কথাই নাহে কি এই বিয়া মই ভাঙিম মুঠতে অনুৰাগ মোৰেই মই অনুৰাগক আন কাৰো হ'ব নিদিওঁ বিয়ালৈ তোৰ লগতে সপৰেলৈকে নিমন্ত্ৰণ জনালো বিয়ালৈতো আহিব লাগিবই দৰাৰ লগতো যাব লাগিব কিন্তু আৰু তোৰ পৰিবাৰক কবি জোৰত ওলাবলৈ খুৰী আপুনি বিয়াৰ খবৰ ল'বলৈ আহিছে মোৰ এইবোৰ কথা সুধিবলৈ একেবাৰে ভাল লগা নাই তথাপিও সুধিছোঁ দাদাই বাৰু আপোনাৰ ঘৰখন এৰি গুৱাহাটীলৈ যোৱাৰ পাছত আকৌ ঘৰলৈ কেতিয়াবা ঘূৰি আহিছেনে নাই অহা ইমান বছৰে নাই অহা নাই অহা মৰমী কিন্তু কিয় খুৰী নিজৰ মাকজনীৰ বাৰু এবাৰো খবৰ ল'বলৈ মন নাযায়নে তেওঁৰ মৰমী নিজৰ ভনীয়েকজনী এবাৰতো আহি চাই যাব পাৰিলে হয় সি আহিব নোৱাৰে কিন্তু কিয় খুৰী মোৰ ঘৰৰ দৰ্জা মোৰ ল'ৰাৰ কাৰণে চিৰদিনৰ বাবে বন্ধ কি মোৰ ঘৰখনত মোৰ ল'ৰাৰ কোনো স্থান নাই সি যি কৰিলেও তাক মই কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ সেইকাৰণে সি কেতিয়াও মোৰ ঘৰত ভৰি দিব নোৱাৰে অনুৰাগ তোক কিবা লাগিব নেকি নালাগে এতিয়াই মোৰ হাতেৰে খাই ল কিয় দুহিতাৰ হাতেৰে ৰন্ধা ভাত আঞ্জা খাই পিছলৈ তোৰ যদি মোৰ হাতৰ ৰন্ধা ভালেই নলগা হয় মা তুমি ৰন্ধা খাই মোৰ সদায় ভাল লাগে আৰু লাগি থাকিব লাগিলে মই যাৰ হাতৰ ৰন্ধাই টেষ্ট নকৰোঁ কিয় ল'ৰাক বিয়া পাতি দিবলৈ ওলাই তুমি ভয় খাইছা নেকি ভয় আকৌ কিয় খাম মানে ল'ৰা তোমাৰ পৰা দূৰ হৈ যাব বুলি কি যে কথা কয় নহয় আপুনি মা দেউতাৰ কথাটো যদি সঁচা তেন্তে তোমাক এটা মই কথা কওঁ মই বিয়া পাতো বা নাপাতো তোমাৰ স্থান কেতিয়াও কোনেও ল'ব নোৱাৰে কি তুমি আজি মোৰ কাৰণে যি কালিও সেই একেই হৈ থাকিবা তোমাৰ প্ৰতি মোৰ মৰম আৰু সন্মান সদায় একেই হৈ থাকিব মা অনুৰাগ তুমি সেইকাৰণে কেতিয়াও ইনচিকিউৰ ফিল নকৰিবা তাৰ মানে সেইটো কাৰণে তোমাৰ মন বেয়া তেনেহলে মন বেয়া নকৰিবা কুন্তলা আপুনি কি কথা কৈছে বিকিয়ে এগ্ৰিমেণ্ট পেপাৰখন মোৰ চকুৰ সন্মুখতে ফালি চিৰাচিৰি কৰিলে আমাৰ কষ্ট অথলে গ'ল আৰু আপুনি কৈছে মন বেয়া কৰিব নালাগে নকৰিবা কি কাৰণ বিকিয়ে ফালি চিৰাচিৰ কৰা এই এগ্ৰিমেণ্ট পেপাৰখন অৰিজিনেল নাছিল এইখন ডুপ্লিকেটহে আছিল ডুপ্লিকেট ডুপ্লিকেট কাৰণ অৰিজিনেলখন মোৰ লগত আছে মৰমী হয় মাতিছিলে বহাচোন এই লিষ্টখন চোৱাচোন কোনোবা মানুহ আকৌ বাদ পৰি গ'ল নেকি মানে এইখন লিষ্টত থকা প্ৰায়খিনি মানুহক নিমন্ত্ৰণ দিয়া হৈ গ'ল চাওঁ কোনোবা আহিছে মই চাই আহোঁগৈ ৰ'ব যোৱা চাই আহা এইখন অৰিজিনেল
এইখন আপোনাৰ হাতলৈ কেনেকৈ আহিল? তোমাৰ বাবে। মানে মই ঠিক বুজি পোৱা নাই। তুমি যেতিয়া ক'লা যে যোনে বিকি আৰু এমপ্লয়ীজনৰ মাজত হোৱা কথা বতৰাবোৰ শুনিলে, মানে এইখনৰ বিষয়ে পতা কথাবোৰ, তেতিয়া মই লগে লগে এডভকেট দাসলৈ ফোন কৰিলোঁ। তাৰপিছত ইমিডিয়েট অৰিজিনেল কপিটো মোক দিবলৈ ক'লোঁ আৰু ছেফটিৰ কাৰণে এটা কপি তেখেতকো ৰাখিবলৈ ক'লোঁ। কি? কথামতেই কাম। অৰিজিনেল কপিটো মোক হেণ্ড অভাৰ কৰিলে আৰু ডুপ্লিকেট কপিটো তেওঁৰ লগত ৰাখিলে। আৰু এইদৰে মোৰ অৰিজিনেল কপিটো হাতত পৰিল। অজন্তা বা, তই অহাৰ কাৰণে যে মনটো ইমান ভাল লাগিছে। নহ'লে কি কৰিম কি নকৰিম একো ভাবিয়ে পোৱা নাছিলোঁ। বুজিছোঁ, উপমা বাইদেউ থকা হ'লে তই অলপ সকাহ পালিহেঁতেন। কিন্তু কি কৰিবি, বাইদেউৰ আকৌ অপাৰেশ্যনটো এতিয়াহে হ'ল। ডাক্তৰে তাতে বাইদেউক বেড ৰেষ্টত থাকিবলৈ কৈছে। এতিয়া বিচনাতে, বৰকৈ চলা ফুৰা কৰিবলৈও পৰা নাই। মই এই বিয়াৰ কাৰণে গাঁৱৰে ছোৱালী এজনীক বাইদেউক চোৱা চিতা কৰিবলৈ দি লৰালৰিকৈ ইয়ালৈ গুচি আহিছোঁ। অৱশ্যে মোক ইয়ালৈ আহিবলৈ বাইদেৱে ক'লে। হ'ব দে, মই এতিয়া আহিলোঁ নহয়, তই একো চিন্তা কৰিব নালাগে, মই সকলো চম্ভালি ল'ম। জানো, এতিয়া আৰু মোৰ একো চিন্তা নাই। এতিয়া ব'ল, দুহিতাৰ লগত দিবলগীয়া সৰু সুৰা বস্তু কেইটামান বান্ধিবলৈ আছে। এতিয়াই বান্ধি দিওঁগে, নহ'লে আকৌ কিবা বস্তু ইয়াতে থাকি যাব। ব'ল আহ। ব'ল। বায়ে আপোনাক ভাল নাপায়, তাই মাত্ৰ বাধ্যত পৰিহে বিয়াত মত দিছে। তাতে কি হ'ল? মতটো দিছে। আপোনাক ভাল নোপোৱা ছোৱালী এজনীয়ে আপোনাক হাজবেণ্ডৰ স্থান কেতিয়াও দিব নোৱাৰিব। তেতিয়া কি আপুনি সুখী হ'ব পাৰিব? তাইক মই ইমান মৰম দিম যে তাই কম সময়ৰ ভিতৰত মোক ভাল পোৱা হৈ যাব। আৰু যদি নাযায়, যিজনী ছোৱালীয়ে আপোনাৰ লগত এবাৰ বিয়া কেঞ্চেল কৰিছিল, সেইজনী ছোৱালীক আপুনি আকৌ কিয় বিয়া কৰাব খুজিছে? আপোনাৰ কি ছেল্ফ ৰেচপেক্ট নাই? তাইতো আপোনাক ৰিজেক্ট কৰিছিল। অন্তৰা, বায়েও আপোনাৰ লগত এবাৰ বিয়া কেঞ্চেল কৰিছিল, সেইবাবে আপুনিও এইবাৰ বিয়াখন কেঞ্চেল কৰি দিয়ক। কাৰণ সঁচাকৈয়ে বায়ে আপোনাক ভাল নাপায়, আপোনাৰ প্ৰতি বাৰ ৰেচপেক্টেই নাই। ইনফেক্ট তাইতো আপোনাৰ লগত বিয়া হ'বই মন নাই। এনাফ ইজ এনাফ অন্তৰা। কি? একদম চুপ থাকা তুমি। নেক্সট টাইম দুহিতাৰ কথা কৈ মোক কল নকৰিবা, নহ'লে মই পাহৰি যাম যে মই দুহিতাকে বিয়া পাতিম। হ'লতো, ৰাখোঁ এতিয়া। হেল্ল', সেইকাৰণে মানুহে জিকা বুলি অহংকাৰ কৰিব নালাগে। মানে তই হাৰিব নোৱাৰো বুলি ভাব যে? তই কেতিয়াও নাহাৰ, তই সদায় জিক। নিজকে অপ্ৰতিদ্বন্দ্বী বুলি গৰ্ব কৰা স্বভাৱটোৰ বাবেই আজি তই জিকি জিকি হাৰি গলি বিকি। তুমি কি কৈ আছা মই বুজা নাই। বুজিবি, খুব সোনকালেই বুজিবি। কি? আৰু যিদিনা বুজিবি সেইদিনা তই পস্তাবি। পস্তাম? পস্তাবি। গুড নাইট। সেইকাৰণে তয়ো অনুৰাগৰ ঘৰখনক আপোন বুলি ভাবিবি দেই। তাৰ মাক দেউতাকক আমাৰ দৰেই ভাবিবি আৰু মানিবিও। হ'ব মা। বোৱাৰীৰ দায়িত্ব পালন কৰিবি, লগতে পত্নীৰ কৰ্তব্যও। যিজনী ছোৱালীৰ বাবে তুমি মোক প্ৰতাৰণা কৰিলা, সেইজনী ছোৱালীৰ লগত তুমি কেতিয়াও সুখৰ সংসাৰ কৰিব নোৱাৰা। অনুৰাগ, চন্দনা, তুমি মোৰ মা দেউতাৰ মনত আঘাত দিছা, মোৰ বংশ পৰিয়াল বন্ধুবৰ্গৰ আগত মোক লাজত পেলাইছা। তুমি কেতিয়াও সুখী হ'ব নোৱাৰা। এয়া মই তোমাক সাও দিছোঁ। তই ইয়াত আছ যে? জেঠাই, মানে সিফালে দুহিতাক সকলোৱে মাহ হালধিৰে গা ধুৱাই আছে আৰু তই ইয়াত এনেকৈ আছ? মানে
কি মানে কৰি আছ বল তাইক নুৱাই লবিগৈ বল কিন্তু কোনো কিন্তু নাই বল তাইক নুৱাই লবিগৈ আহ মই কেতিয়াও হাৰিব নোৱাৰো বিক্ৰান্ত চলিহা কেতিয়াও হৰা নাই আৰু নাহাৰেও কিন্তু মায়ে মোক কালি ৰাতি মই জিকিও হাৰি গলো বুলি কিয় ক'লে মাৰ মনত কি কথা চলি আছে ঐ কলৈ যা ৰুমলৈ এতিয়া ৰুমত কি আছে ৰভাতলিতহে সকলো আছে তাতে এই চাহখিনি দি থৈ আহগৈ যা মই কইনাৰ ভনীয়েকজনী থাকোঁতে মই বুঢ়ী মানুহজনীয়ে ৰভাতলিত চাহ বিলালে ভাল লাগিব জানো কিন্তু মোৰ মানে কাম এটা আছিল বেলেগ কাম পিছত কৰিবি আগতে চাহখিনি দি থৈ আহগৈ যা সোঁফালে চেনি দিয়া চাহ আৰু বাওঁফালে চেনি নিদিয়া চাহ ভালকৈ মনত ৰাখিবি দেই হ'ব দিয়ক ল দুহিতা মা হালধিৰ পৰশ পোৱাৰ পাছত তোৰ মুখখন একেবাৰে পূৰ্ণিমাৰ জোনৰ দৰে জিলিকি উঠিছে মা তোক সজাবলৈ ছোৱালীজনী আহি আছে কইনাৰ সাজযোৰ পিন্ধাৰ আগতে সেইকাৰণে মই তোক দুটামান কথা কওঁ বুলি আহিছোঁ কি কথা মা তোৰ ছোৱালী জীৱনৰ এই সময়খিনি শেষৰখিনি সময় ইয়াৰ পিছতে তই শইকীয়া পৰিয়ালৰ বোৱাৰী হবি মা নতুন ঘৰ নতুন মানুহৰ লগত তই নিজকে খাপ খুৱাই চলিবই লাগিব দুহিতা কাৰণ এয়াই প্ৰকৃতিৰ নিয়ম ছোৱালী হৈ জন্ম ল'লে এদিন বোৱাৰী হৈ পৰৰ ঘৰ এখনলৈ ওলাই যাবই লাগিব কাৰণ সময়ত সেই পৰৰ ঘৰখনেই আপোন ঘৰ হৈ পৰিব সেইকাৰণে তয়ো অনুৰাগৰ ঘৰখনক আপোন বুলি ভাবিবি দেই তাৰ মাক দেউতাকক আমাৰ দৰেই ভাবিবি আৰু মানিবিও হ'ব মা বোৱাৰীৰ দায়িত্ব পালন কৰিবি লগতে পত্নীৰ কৰ্তব্যও যাতে তেওঁলোকৰ পৰিয়ালে কোনোদিন অভিযোগৰ আঙুলি তোৰ ওপৰত উঠাব নোৱাৰে আপুনি আলহীৰ লগত কথা পাতকচোন মই ৰান্ধনীশালত কিবা প্ৰয়োজন হ'ব পাৰে খবৰ এটা কৰি আহোঁ নালাগে মই সেয়া চব খবৰ কৰিয়ে আহিছোঁ তুমি ইয়াতে ৰোৱা মই দুহিতাৰ হ'ল নে নাই খবৰ এটা কৰি আহোঁ ঠিক আছে অনুৰাগ তোমালৈ বিয়াৰ শুভেচ্ছা থাকিল তুমি ইয়াত কি হ'ল মোক দেখি আচৰিত হৈছা মানে তোমাক বিয়াৰ শুভেচ্ছা দিবলৈ আহিছোঁ লগতে অভিশাপ কি এইবোৰ তুমি কি কৈছা যিজনী ছোৱালীৰ বাবে তুমি মোক প্ৰতাৰণা কৰিলা সেইজনী ছোৱালীৰ লগত তুমি কেতিয়াও সুখৰ সংসাৰ কৰিব নোৱাৰা অনুৰাগ চন্দনা কাৰোবাৰ চকুত চকু পানী দি তুমি কেতিয়াও সুখী হ'ব নোৱাৰা কাৰণ তুমি মোৰ নিচিনা নিৰ্দোষী ছোৱালী এজনীৰ জীৱনক লৈ হেতালি খেলিলা মই হেতালি খেলিলো তুমি মোৰ মা দেউতাৰ মনত আঘাত দিছা মোৰ বংশ পৰিয়াল বন্ধুবৰ্গৰ আগত মোক লাজত পেলাইছা তুমি কেতিয়াও সুখী হ'ব নোৱাৰা এয়া মই তোমাক সাও দিছোঁ চন্দনা আহো তুমি দিয়া আঘাতখিনি মই জীৱনত সদায় মনত ৰাখিম খাও যদি ল এনেও মিঠাই খালে বোলে চেহেৰা হয় তেতিয়াহে তোৰ যদি এই জেউৰা খৈহেন চেহেৰাটোত মঙ আহে আৰু মোৰ ওপৰত কমেণ্ট পাছ কৰিবলৈ আপোনাক কোনেও ৰাইট দিয়া নাই ডু ইউ আণ্ডাৰষ্টেণ্ড ঐ অসমীয়াত গালি পা ইংৰাজী মই বুজি নাপাওঁ নহয় সেইকাৰণে মোৰ আগত ইংৰাজী নকবিও নহ'লে তোৰ জিভা কাটি আনিম তই বিয়া হৈ যোৱাৰ পাছত যে ঘৰখন একেবাৰে খালী হৈ যাব
তাই বিয়া হৈ যোৱাৰ পিছতহে ঘৰখন খালী হৈ যাব কিন্তু দুহিতাৰ ৰভাতললৈ নোযোৱাৰ কাৰণে মণ্ডপটোৱেই যে খালী হৈ আছে অজন্তা বা মানে মই দুহিতাৰ লগত কথা পিছত পাতিবি কাৰণ তই কথা পাতি থকাৰ কাৰণেই যে দুহিতা এতিয়ালৈকে ওলোৱাই নাই তই দেখিছনে নাই দুহিতা তই এতিয়া ওলা দেই মই পাৰ্লাৰৰ ছোৱালীজনীক মাতি দিওঁ তই এতিয়া মোৰ লগত বলচোন মানুহবোৰে খোৱা বোৱা কৰিছেনে নাই ভালদৰে সোধপোছ কৰগৈ কোনোবা নোখোৱাকৈ গ'লে বৰ বেয়া কথা হ'ব জাননে গৈছো বা দুহিতা তই এতিয়া ওলাচোন দেই মই মণ্ডপতে আছো মালা কিয় কান্দি আছ তই ৰভাতলিলৈ যা বহুত মানুহ আহিছে মাতবোল কৰগৈ যা না মই নাযাওঁ কিয় আজি দুহিতা বিয়া কিন্তু মোৰ বিয়াখন কেতিয়া হ'ব মা আগতে দুহিতাৰ বিয়াখন খাই লচোন তাৰপিছত তোৰ বিয়াখন পাতি দিম দে তাতকৈ মোৰ বিয়াখন আজিয়ে পাতি দে কি ৰভাখন ইমান ধুনীয়াকৈ দিছে খোৱা বস্তু এগালমান বনাইছে সেইকাৰণে দুহিতা ৰভাতলিতে মোক বিয়াখন দিলে তোৰ খৰচে নহ'ব তোৰ পইচা বাচি যাব বুজিছ বুই মনে মনে ক এইবোৰ কথা আনে শুনিলে ডাঙৰ কথা হ'ব ৰভাতলিত ইমান ল'ৰা বহি আছে তাৰে এটা ল'ৰাৰ লগত মোক বিয়াখন পাতি দিব নোৱাৰ মোক আকৌ মনে মনে থাকিবলৈ কয় তই কম বস্তু বুই মালা তই বিয়ালৈ আহি এনেকৈ মোক লাজত নেপেলাবি অ তই ইয়াতে বহচোন মই তোৰ কাৰণে মিঠাই দুটা লৈ আহোঁ কিন্তু মিঠাই খাই তই একদম মনে মনে থাকিবি এইবোৰ কথা ভুলতো নকবি দেই হ'ব দে দুহিতা ক'ত দেখা নাই যে আছে তাই ভিতৰতে আছে ওলাই আছে ওলাই হ'লেই ৰভাতলিলৈ আহিব কইনা সোনকালে মাতক আকৌ কইনা চাই আমিও যাব লাগিব নহয় তাইক সজাই আছে যে সজোৱা হোৱাৰ পাছতেই আহিব আপোনালোক অকণমান বহকচোন দেই মই অকণমান ভিতৰৰ পৰা আহোঁ ঐ লেলি কি ঐ লেলি চেপেটি মুখ ফুলাই নাক পোনে পোনে কলৈ যাওঁ আপোনাকনো কিয় লাগে আপুনি খাবলৈ আহিছে খাই থাকক খাবি নেকি খাওঁ যদি ল এনেও মিঠাই খালে বোলে চেহেৰা হয় তেতিয়াহে তোৰ যদি এই জেউৰা খৈহেন চেহেৰাটোত মঙহ আহে আৰু মোৰ ওপৰত কমেণ্ট পাছ কৰিবলৈ আপোনাক কোনেও ৰাইট দিয়া নাই ডু ইউ আণ্ডাৰষ্টেণ্ড ঐ অসমীয়াত গালি পা ইংৰাজী মই বুজি নাপাওঁ নহয় সেইকাৰণে মোৰ আগত ইংৰাজী নকবিও নহ'লে তোৰ জিভা কাটি আনিম কি বায়েকৰ বিয়াত কাম এখন নকৰে তাই আকৌ বহি বহি খাবলৈ আহিছে মালা পেহী তই কোনো কামৰ ভনীয়েক নহয় তোৰহে মুখখনহে কামৰ পিনে ফ বিলাহী টেঙাটো